অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব। প্ৰথম কথা, পলাশবাৰী সমষ্টি বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। আমাৰ তাতে চিটিং MLA আছে। এটা মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব, সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয়। গতিকে এইবিলাক কথা ক'ব নালাগে। যদি কমলা কলিতাই উঠিবই খোজে একান্ত, আমাৰ জালুকবাৰীতে আহি উঠক, লাগিলে ময়ে এৰি দিছোঁ, কথা তেনেকুৱা একো নাই। কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে, বিজেপিৰ লগত থাকিব। তেনেকৈ বোকাখাটো বিজেপিৰ লগত আছে, কলিয়াবৰো বোকাখাটো AGPৰ লগত আছে, কলিয়াবৰো AGPৰ লগত আছে। আমিতো সেইকেইটা নিবিচাৰোঁ। বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে। যি দলে যেনেকৈ সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম। কিহৰ কাৰণে? মিত্ৰ দল জিকিলেই হ'ল। কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে। যি দলৰ সংগঠনৰ শক্তি আছে তেওঁহে উঠিব, তাততো আপত্তি কৰিবলগীয়া একো নাই। চব অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙেই, যেনেকৈ আছোঁ। কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব, ৰাজ্যিক পৰ্যায়ত নহয়। সমষ্টি বা জিলা পৰ্যায়ত মিত্ৰতা হ'ব। অকলে অকলে নহয়। তেনেকৈ ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব, আমি AGPৰ লগত কথা পাতিম। নলবাৰীত ইলেকশ্যন হ'ব, AGPৰ লগত কথা পাতিব, কিন্তু সমষ্টি পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।